পুনৰ 14 দিনীয়া লকডাউন স্তব্ধ গুৱাহাটী কঠোৰ আৰক্ষী প্ৰশাসন 14 দিনীয়া লকডাউনৰ পাছত কি হ'ব 14 দিনৰ পাছত নাথাকিব নেকি ভাইৰাছ নে আকৌ হ'ব নেকি লকডাউন লকডাউনৰ বিকল্প কি কৰোনাৰ সৈতে সহাৱস্থানৰ সূত্ৰ কি আমাৰ ভুল ক'ত হ'ল WHOৰ গৱেষণাত নতুন তথ্য উপসৰ্গহীন ৰোগীৰ পৰা নহয় কৰোনা 14 দিনীয়া লকডাউনত ৰাজ্য চৰকাৰে কেনেদৰে যুঁজিব কৰোনাৰ সৈতে ইবোলা মহামাৰীৰ সৈতে যুঁজা অসমীয়া চিকিৎসকে দিব মতামত কিয় বিতৰ্কৰ আওতাত ৰাজ্য চৰকাৰ কোভিড-19 একাংশ চিকিৎসকৰ সন্দেহ কিয় কৰোনাক লৈ সকলো দিশ কামৰি আজিৰ সবিশেষ নমস্কাৰ আজি সবিয়া হলে মই শান্তনু মহন্তই স্বাগতম জনাইছো গতিকে 14 দিনীয়া লকডাউন আৰু এই লকডাউন ইতিমধ্যে আৰম্ভ হৈছে লকডাউন মানে গুৱাহাটী মহানগৰী স্তব্ধ হৈ পৰিছে আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হৈছে সাধাৰণ ৰাইজৰ মাজত এটা প্ৰশ্ন উত্থাপিত হৈছে প্ৰথম পৰ্যায়ৰ লকডাউন সমাপ্ত হ'ল তাৰ পাছত এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ লকডাউন বুলি ধৰিব লাগিব বা দ্বিতীয় পৰ্যায়ৰ লকডাউন বুলি কোৱা হৈছে যে এই লকডাউনে একমাত্ৰ উপায় যে কৰোনা মহামাৰীৰ যি ধৰণৰ আসলতে সৰ্বব্যাপী এই মহামাৰীটোৱে যি ধৰণে এটা ৰূপ ধাৰণ কৰিছে বিশেষকৈ গুৱাহাটীত গণসংক্ৰমণৰ আশংকা কৰা হৈছে গতিকে লকডাউনেহে আমাক ৰক্ষা কৰিব পাৰিব কিন্তু ৰাইজৰ মাজত সমান্তৰালভাৱে এই প্ৰশ্নটো আহিছে 14 দিন পাছত কি ভাইৰাছ নোহোৱা হৈ যাব নেকি 14 দিন পাছত যদি আৰু সংক্ৰমণ হয় বা গুৱাহাটী মহানগৰীত আজি যি হাৰত সংক্ৰমণ হৈছে আৰু 14 দিনৰ পাছত আৰু এমাহৰ পাছত যদি একে ধৰণৰ সংক্ৰমণ হয় তেতিয়া কি হ'ব তেতিয়া কি আকৌ লকডাউন হ'ব নেকি অৰ্থাৎ লকডাউনে আমাৰ একমাত্ৰ উপায় নেকি কৰোনা যুদ্ধত বা কৰোনাৰ সৈতে যুঁজিবলৈ লকডাউনৰ বিকল্প কি হ'ব পাৰে কাৰণ লকডাউনৰ ফলত বা লকডাউনৰ সময়ত আমি কি ধৰণে ক্ষতিগ্ৰস্ত হৈছো ইয়াৰ পূৰ্বতেই তাৰ আভাস পোৱা গৈছে কি ধৰণে আমি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছো কি ধৰণে মানসিকভাৱে ক্ষতিগ্ৰস্ত হৈছো সেই কথাটো আমি জানো গতিকে আজিৰ তাৰিখত কিন্তু লকডাউনৰ বিকল্প কি হ'ব পাৰে তাক লৈও চিন্তা চলিছে প্ৰশ্ন উত্থাপিত হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিগত 2 দিনত আসলতে একাংশ চিকিৎসক ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে আপোনালোকে দেখা পাইছে এগৰাকী চিকিৎসক ডাক্তৰ সত্যকাম ফুকনেও কেতবোৰ মন্তব্য আগবঢ়াইছে আসলতে সমগ্ৰ কৰোনাকে ভুৱা বুলিও ক'ব বিচাৰিছে এই ধৰণে কোৱাৰ ভিত্তি কি বা কিহৰ ভিত্তিত ক'ব বিচাৰিছে সেয়াও প্ৰশ্ন বহুতে কৈছে সমগ্ৰ বিশ্বই যাক মহামাৰী বুলি কৈছে গতিকে তেনে প্ৰেক্ষাপটত ডাক্তৰ সত্যকাম ফুকনে কিয় কৰোনাক ভুৱা বুলি কৈছে সেই প্ৰশ্নটো আছে কিন্তু সমান্তৰালভাৱে লকডাউনৰ বিকল্প আৰু লগতে কৰোনাৰ সৈতে সহাৱস্থান কৰি আমি আমাৰ জীৱন কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ তাক লৈও চিন্তা চলিছে কাৰণ লকডাউন যদি দীঘলীয়া হয় তেনে প্ৰেক্ষাপটত জীৱন দুৰ্বিবহ হ'ব সেয়া নিশ্চিত আজি আমাৰ মাজত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে চিকিৎসা বিজ্ঞানৰ লগত জড়িত ব্যক্তি উপস্থিত আছে আমি তেখেতসকলৰ সৈতে আলোচনা কৰিম আৰু লকডাউনৰ বিকল্প বা কৰোনাৰ সৈতে সহাৱস্থান কৰাৰ সূত্ৰ বিচাৰিবলৈ চেষ্টা কৰিম আসলতে আমাৰ ভুলটো ক'ত হ'ল কৰবাত ভুল হৈছে নেকি আৰু সেই কথাটো বিচাৰ কৰি চোৱা প্ৰয়োজন যাতে ইয়াক আমি শুধৰাব পাৰোঁ গতিকে মই প্ৰথমতে স্বাগতম জনাব বিচাৰিছোঁ এগৰাকী জ্যেষ্ঠ চিকিৎসক অভিজ্ঞ চিকিৎসক আমাৰ লগত উপস্থিত আছে ডক্টৰ ভৱজ্যোতি বৰা আপোনাক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে জনাব বিচাৰিছোঁ ছাৰে ইবোলা মহামাৰী আপোনালোকে জানে যে বিশেষকৈ আফ্ৰিকাত এই মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু ইবোলা মহামাৰীৰ লগত কি ধৰণে যুঁজিব পাৰে সেই অভিজ্ঞতাৰে আসলতে পুষ্ট তেখেতে জনাব আমাৰ কৰোনাৰ এই ক্ষেত্ৰত আসলতে কি ধৰণে আমি আগবঢ়াটো প্ৰয়োজন বা লকডাউন ইবোলাক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কি ধৰণে চৰকাৰ আগবাঢ়িছিল সেই সময়ত সেইসমূহ দেশ আগবাঢ়িছিল য'ত সংক্ৰমণ হৈছিল আৰু আমি কি ধৰণে আগবাঢ়িছোঁ বা আমাৰ ক'ৰবাত ত্ৰুটি ৰৈ গৈছে নেকি তেখেতৰ ব্যক্তিগত মতামত আমাক জনাব আন এগৰাকী বিশেষজ্ঞ চিকিৎসক ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়া আমাৰ লগত আছে পোনপটীয়া সম্প্ৰচাৰত আমি তেখেতকো স্বাগতম জনাম গতিকে গোস্বামী ডাঙৰীয়াও জনাব যে আচলতে লকডাউনে একমাত্ৰ উপায় নে বিকল্প থাকিব পাৰে বিকল্পৰ সন্ধান কি হ'ব লগতে আন এগৰাকী চিকিৎসক আসলতে ৰাজনৈতিক নেতা বুলি বহুতৰ বাবে চিনাকি কিন্তু তেখেতৰ আন এটা চিনাকি হ'ল তেখেত চিকিৎসক ডাক্তৰ নোমল মমিন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আপোনাকো স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ লগত থাকিব ডিব্ৰুগড়ৰ পৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ গায়ত্ৰী গগৈ আমি তেখেতকো স্বাগতম জনাম আৰু লগতে যিগৰাকী চিকিৎসকৰ কথা কোৱা হৈছে ডাক্তৰ সত্যকাম ফুকনৰ মন্তব্য আমি দেখুৱাম তেখেতেনো আসলতে কি বুলি কৈছিল কিয় একাংশ চিকিৎসকে আজি কৰোনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সেয়াও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিবলগীয়া
হ'ল কিয় মই প্ৰথমতে আহিব বিচাৰিছোঁ ভৱজ্যোতি বৰা ডাক্তৰ ভৱজ্যোতি বৰা ছাৰ আপোনাৰ ওচৰলৈকে আমি এতিয়া এনেকুৱা এটা পৰ্যায় পাইছোঁ যে লকডাউনে আমাক বচাব পাৰিব তেনেকুৱা ধৰণৰ ধাৰণা এটা হৈছে আৰু সেই ধাৰণাৰ ওপৰত ভিত্তি কৰিয়ে গুৱাহাটীত 14 দিনৰ বাবে শেহতীয়াকৈ 14 দিনৰ বাবে লকডাউন দিয়া হৈছে যাতে আমি কৰোনাৰ কি গণসংক্ৰমণৰ পৰা আমি আঁতৰত থাকিব পাৰোঁ কিন্তু যিটো প্ৰশ্ন মই প্ৰথমতে উত্থাপন কৰিছিলোঁ বা সাধাৰণ ৰাইজৰ মাজত এটা প্ৰশ্ন আহিছে আমালৈ সেই ধৰণৰ প্ৰশ্ন কিছুমান আহিছে সেইবাবে মই অৱতাৰণা কৰিব বিচাৰিছোঁ 14 দিন পাছত যদি পুনৰ গণসংক্ৰমণ হয় যেতিয়া আমি লকডাউন খুলি দিম যেতিয়া পুনৰ আন্তঃৰাজ্যিক চলাচল পুনৰ আৰম্ভ হ'ব পুনৰ বহিৰাজ্যৰ পৰা গাড়ী আহিব বহিৰাজ্যৰ পৰা মানুহ আহিব কাৰণ ভাইৰাছটো 14 দিন পাছত নোহোৱা হৈ যাব নেকি যদি নাযায় লকডাউনে একমাত্ৰ উপায় নেকি আপুনি ইবোলা মহামাৰীৰ ক্ষেত্ৰতো আপুনি যুঁজ দিছিল কি দেখা পাইছিলে সেই সময়ত আৰু এতিয়া আপুনি কি উপলব্ধি কৰে নহয় এতিয়া চাওক এই কৰোনাটো যিহেতু এটা নতুন ভাইৰাছজনিত ডিজিজ কাৰণ আমাৰ কাৰণে নহয় গোটেই বিশ্বৰ কাৰণে এইটো নতুন গতিকে আমি কোনটো প্ৰথা কোনটো প্ৰণালী ল'লে এই গোটেই ভাইৰাছটো কণ্টেইন হ'ব এই কথাটো গোটেই পৃথিৱীৰ কোনো এখন ৰাষ্ট্ৰই যে এইটো ডাঠি ক'ব নোৱাৰে যে তেওঁলোকে 100% কাৰেক্ট এতিয়া এই গোটেই কথাখিনি নিৰ্ভৰ কৰিব আমাৰ নিজৰ যিখিনি মানে দৈনন্দিন আমি যি ধৰণে আমাৰ ইয়াৰ মানে কেৰেক্টাৰবিলাক পাই গৈ আছোঁ যি ধৰণে ই সংক্ৰমিত হৈ গৈ আছে সেইখিনিৰ ওপৰত চিন্তা চৰ্চা কৰি পেলাই আমি আমাৰ যিখিনি যাৱতীয় আমি মানে নীতি নিৰ্ধাৰণ আমি কৰি গৈ থাকিব লাগে হয় আচ্ছা এতিয়া এইখিনিতে এটা কথা কওঁ মই যে আমি 3 মহীয়া এটা লকডাউন পালোঁ প্ৰথম লকডাউনটো হয় সেই সময়ত কিন্তু আমাৰ নৰ্থ ইষ্ট ৰিজন বুলিয়ে কৈছোঁ আমাৰ কেছৰ সংখ্যা বোধ কৰোঁ এটা কম আছিলে এটা মানে 10টাতকৈ কম আছিলে একেবাৰে কম আছিলে হয় আমি কিন্তু 3 মহীয়া এটা লকডাউন পালোঁ এতিয়া কথাটো হ'ল যে লকডাউন এটা দিয়াৰ লগে লগে যে লকডাউনটো কেনেকৈ মুকলি কৰিব তাৰ এটা খুব মানে ক্ৰিটিকেল প্লেন এটা মানে এক্সিট প্লেনটো আমাক লাগিব এক্সিট প্লেন ক্ৰিটিকেল প্লেন এটা কাৰণ লকডাউনটো যিদিনাখন বন্ধ কৰিলে সেইদিনাখন বন্ধ মানে কৰিলে নহ'ব তাৰ যিটো এটা ধৰকচোন ছাষ্টেইনেবল এফেক্ট সেইটো যদি নাথাকে তেতিয়াহ'লে লকডাউনৰ কোনো এফেক্ট আমাৰ মানে এই মহামাৰীটোত নপৰে আৰু এতিয়া কথাটো কৈছোঁ যদি আমাৰ সেই প্লেনটো প্ৰকৃতাৰ্থত তেনেকুৱা ধৰণৰ আমি এটা থাকিলহেঁতেন মই ভাবোঁ আমাৰ এই এতিয়া দ্বিতীয় লকডাউনটো আমাৰ প্ৰয়োজন নহ'লহেঁতেন গতিকে সেইটো এটা কথা আৰু এই লকডাউনটো শেষ হোৱাৰ পাছত 14 দিনৰ পাছত আমি কি সংকটমুক্ত হ'ম নেকি 14 দিনৰ পাছত আৰু ভাইৰাছ নাহিব নেকি নহয় এতিয়া চাওক এটা কথা আচলতে গোটেই পৰিস্থিতিটো এতিয়া আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত যদিও অকণমান আমাৰ ধৰকচোন গোটেই ট্ৰেন্সমিশ্যনটো অকণমান ডিলে হোৱা বুলি কৈছোঁ ডিলে হোৱাৰ কাৰণ এটা আছে কাৰণ বাহিৰৰ পৰা যিখিনি আহিলে সেইখিনি মেইনলি সংক্ৰমিত চৰকাৰে এগ্ৰেছিভলি তেওঁলোকক কণ্টেইন কৰিলে কণ্টেইন কৰাৰ কাৰণে আমাৰ এটা মানে হেৰি হৈছে যে তেওঁলোক হেৰিত আপোনাৰ কমিউনিটিত ট্ৰেন্সমিট হোৱাটো বাধাগ্ৰস্ত হৈছে কিন্তু মই এইটো কথা ক'ব নোখোজোঁ যে আমি আল্টিমেটলি ভাইৰাছটো মানে কমিউনিটিত ট্ৰেন্সমিট নোহোৱাকৈ আমি ৰাখিব পাৰিম এটা সময়ত গৈ পেলাই কিন্তু এই কমিউনিটিত ট্ৰেন্সমিশ্যন হ'বই এতিয়া কথা হ'ল যে এই যে কমিউনিটিত ট্ৰেন্সমিশ্যন হোৱাটোত যে আমি ধৰকচোন বাধাগ্ৰস্ত হৈছে এই সময়ত আমাৰ এটা দায়িত্ব থাকিব লাগিছিল যে প্ৰত্যেক কমিউনিটি এপ্ৰ'চটো আমাৰ এটা মানে যেনেকৈ আমি ধৰকচোন যিটো আমি কণ্টেইনমেণ্ট মেজাৰ যেনেকৈ আমি ল'লোঁ প্ৰত্যেক ধৰকচোন হেৰি বা আমাৰ যিবিলাক চিকিৎসাবিলাক এইবিলাক আমি যেনেকৈ কৰিলোঁ ঠিক একেধৰণৰে একেটা পেচতে আমি মানে কমিউনিটি এপ্ৰ'চটো ল'ব লাগিছিল যাতে কোনোবা এটা কমিউনিটিত এইটো সংক্ৰমিত হ'লেও সেই কমিউনিটিয়ে কণ্টেইন কৰিব পাৰে কিন্তু সেই ক্ষেত্ৰত আমাৰ কিন্তু এতিয়া অকণমান কৰিব লগা থকা যেন অনুভৱ হয় ঠিক আছে ধন্যবাদ ছাৰ মই আহিম আপোনালোকৰ ওচৰলৈকে এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে কিন্তু সেই একেটাই প্ৰশ্ন এতিয়া ৰাইজৰ মাজতো আছে কাৰণ আপুনি উল্লেখ কৰা ধৰণে দ্বিতীয় পৰ্যায়ৰ লকডাউন আমি পাইছোঁ গতিকে স্বাভাৱিকভাৱে 14 দিনৰ পাছত ভাইৰাছ শেষ হৈ নাযায় সংক্ৰমণ আৰু হ'ব কিন্তু তাৰ পাছত কি আকৌ লকডাউন নেকি বা লকডাউনে আমাৰ একমাত্ৰ উপায় নেকি বিকল্প কি হ'ব পাৰে এটা বাণিজ্যিক বিৰতি উভতি আহিম
দে আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ 14 দিনীয়া লকডাউন পুনৰ লকডাউন দিয়া হৈছে কিন্তু লকডাউনৰ অন্তত ভাইৰাছ নোহোৱা হ'ব নেকি যদি নহয় পুনৰ যদি গণসংক্ৰমণ হয় পুনৰ লকডাউন নেকি লকডাউনৰ বিকল্প কি হ'ব পাৰে আজি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ডক্টৰ নুমল মমিন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে 14 দিনীয়া লকডাউন তাৰ মাজতে ৰাইজৰ মনত এইটো প্ৰশ্ন আছে যে লকডাউনৰ পাছত কি হ'ব পাছত যদি পুনৰ গণসংক্ৰমণ হয় কাৰণ নহয় বুলি আপুনি হয়তো ক'ব নোৱাৰিব 14 দিন পাছত যে ভাইৰাছ নাহিব ভাইৰাছ নোহোৱা হৈ যাব আমি তাকো ক'ব নোৱাৰিম তাৰ পাছত যদি হয় লকডাউনে একমাত্ৰ উপায় নেকি লকডাউনৰ লগত আমি সহাৱস্থান কৰিব লাগিব নে আমি কৰোনাৰ লগত সহাৱস্থান কৰিব লাগিব একচুৱেলি লকডাউন যেটো কৈছে এইটো আমাৰ শেষ উপায় নেকি ডেফিনেটলি এটা ৱৰ্ডত ক'ব লাগিব নো কাৰণ লকডাউন এটা প্ৰচেছ যিটো মানে হিউমেন টু হিউমেন চেইন এই চেইনটো ব্ৰেক কৰিবলৈ কাৰণে দিয়া হয় এতিয়া যেটো আমি 24 মাৰ্চৰ আবেলি 7টা বাজিৰ পৰা আমি পালন কৰি আছো ইয়াতে হয় অসমত আৰু খুব সুন্দৰভাৱে আমাৰ লকডাউন প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ পাৰ হ'ল আৰু তাৰ পিছত আমাৰ কথা হৈছে কি অসমত খুব কম সংখ্যক কৰোনাৰ পজিটিভ আমি কেছ পাইছিলোঁ তাৰে ভিতৰত 31 নে 32টা দিল্লীৰ পৰা অহা আৰু তাবলিগি জামাতৰ পৰা অহা এই পেচেণ্টসকলে পজিটিভ পাইছিলোঁ আমি তাৰপিছতে আমাৰ পেচেণ্টৰ সংখ্যা মানে কি কৰোনা পজিটিভৰ সংখ্যা বহুত কমি গ'ল তাৰে ভিতৰত এগৰাকী ব্যক্তি বৰাক ভেলীত ঢুকাইছিলে তা আমি মোটামুটি সেইটো কণ্ট্ৰল কৰাৰ কাৰণে আমি সক্ষম হৈছিলোঁ কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমি কৰোনা যি অঞ্চলত হৈছিলে ধৰক আপোনাৰ দিল্লী মহাৰাষ্ট্ৰ তেনেকুৱা কৈ পেলাই ৰাজস্থান এইবিলাক অঞ্চলৰ বা সাউথ ইণ্ডিয়া অঞ্চলৰ পৰা যেতিয়া আমাৰ যিসকল অসমৰ লোক বাস কৰি আছিল তেখেতসকলে ট্ৰেইনৰ যোগেদি বা প্লেনৰ যোগেদি অনা হ'ল ডেফিনেটলি সেই তেখেতসকলে তাৰ পৰা কৰোনা ভাইৰাছটো ইনফেক্টেড হৈ আৰু ট্ৰান্সপৰ্টেশ্যনতো হয়তো ট্ৰেইনতো তেখেতসকলে ইয়াৰ পৰা সংক্ৰামক হ'ব পাৰে তেনেদৰে আহি পেলাই কেছ আমাৰ বহু সংখ্যক বাঢ়িলে আপুনি যদি লক্ষ্য কৰে অসমত থকা ব্যক্তিৰ সংখ্যাৰ খুব কম আমি ফেন্সি বজাৰত আলু গুদামত একেলগে আমি কেইগৰাকীমান ব্যক্তি মংগল সোহানি যেতিয়া সংক্ৰমিত হৈছে তেনেকুৱা ধৰণৰ আমি কেছ কিছু পাইছোঁ কিন্তু খুব কম শেহতীয়াকৈ কিন্তু ফেমিলি হিষ্ট্ৰী নথকা ভ্ৰমণ বৃত্তান্ত নথকা বহু লোক আক্ৰান্ত হৈছে আৰু সেই কথাটোৱে কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকী আমাৰ কথা হৈছে কি যিহেতু বাহিৰৰ পৰা অহা ব্যক্তিসকল পজিটিভ আমি কৰোনা পালোঁ পোৱাৰ পিছতে আমি বিভিন্ন ধৰণৰ আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাতো ৰাখিলোঁ পজিটিভ যিবিলাক আছে তাৰ ট্ৰিটমেণ্ট চেণ্টাৰতো আমি থ'লোঁ থৈ পেলাই ৰোগমুক্ত হৈ পেলাইও আপোনাৰ মোৰ দেন 64% আমাৰ কিয়ৰ হৈ পেলাই গ'ল ঘৰলৈ কিন্তু এইসকল ব্যক্তি যেতিয়া আহিছিলে তাৰ হয়তো কিছুমান লোকৰ লগত কণ্টেক্টত আহিছিল নজনাকৈ বা বজাৰসমূহ কৰিব যাওঁতেও কিছুমান আমাৰ ডিটেক্ট নোহোৱা কেছৰ লগতো তেখেতসকলে কণ্টেক্ট হৈছিল মুঠতে এই যিবিলাক পজিটিভ কেছ আমাৰ বাহিৰৰ পৰা অহাৰ পিছত আমাৰ এই যিটো অসমত থকা ব্যক্তিসকল যিবিলাক আমি আশা কৰা নাছিলোঁ কিন্তু তেখেতসকলে কৰোনাৰ পজিটিভ হ'ল গতিকে এইটো কাৰণে এতিয়া যিহেতু গুৱাহাটী মহানগৰী অসমৰ চবতকৈ বেছি পপুলেটেড এখন চিটি আৰু গতিকে কোৱাইট নেচাৰেল এইখিনি জেগাত আমাৰ কেছ বেছি হ'ব আৰু বেছি লোকৰ কণ্টেক্ট হ'ব আৰু বজাৰসমূহ কৰোঁতেও আপোনালোকে দেখিছে যে বহু লোকে যিবিলাক ন্যূনতম নিয়মবিলাক মানি চলা নাই তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিবিলাক কৰোনাৰ কেছবিলাক আমাৰ গুৱাহাটীত বাঢ়িবলৈ ধৰিলে এইটো কাৰণে এতিয়া লকডাউন আমাৰ 14 ডেজৰ কাৰণে গুৱাহাটীত ডিক্লেয়াৰ কৰিছে লকডাউন এইটো এটা ছিষ্টেম যিটো হিউমেন চেইনটো ব্ৰেক কৰিব ব্ৰেক কৰাৰ পিছত আমি যদি আকৌ আগৰ দৰে কথা নামানো বা আমি লকডাউন হৈ গ'ল আমি বাচি গ'লোঁ বুলি ফূৰ্তিত গৈ পেলাই আকৌ আগৰ নিচিনাই আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰোঁ পাৰ্চনেল ডিষ্টেঞ্চ যিটো মেইনটেইন কৰিব লাগে সেইটো নকৰোঁ আৰু যিবিলাক আমি ব্যৱস্থা ল'ব লাগে হাত ধোৱা বা চাফা চিকুণ কৰি থকা লেতেৰা বস্তু আমি হেৰি কৰিব নালাগে ঘৰৰ বাহিৰত গ'লে মানে সেই কাপোৰ কানিবিলাক ঘৰৰ বাহিৰত থৈ বা তাৰপিছতে ধুই মেলিহে আকৌ নেক্সট হেৰি কৰা এই প্ৰিকশ্যনবিলাক আমি যদি নলওঁ আমি লকডাউন দি দিলোঁ আমি যদি ভাবোঁ যে আমি এইটো এটা খুব এটা মানে দুৰ্ভাগ্যজনক কথা আপুনি চাওক মই আহিম মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম যিটো প্ৰসংগ
আপুনি উত্থাপন কৰিছে যে পুনৰ হ'ব কাৰণ যদিহে আমি এই কোভিড বিধিসমূহ মানি নচলোঁ কিন্তু এতিয়া লকডাউনৰ সময়ছোৱা আপুনি কোৱা ধৰণে চেইনডাল ব্ৰেক কৰাৰ কাৰণে চেষ্টা কৰা হৈছে কিন্তু তাৰ পাছত কি হ'ব পাৰে ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে এবাৰ মই যাব বিচাৰিছোঁ গোস্বামী ডাঙৰীয়া আপুনি কি কয় শেহতীয়াকৈ 14 দিনৰ লকডাউন আৰু তাৰ পাছত বহুতৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে ভাইৰাছটো শেষ হৈ নাযায় আকৌ যদি গণসংক্ৰমণ হয় তেনেহ'লে পুনৰ লকডাউন নেকি লকডাউনৰ বিকল্পৰ এতিয়া সন্ধান কৰা হৈছে লকডাউনৰ বিকল্প কি হ'ব পাৰে বা আমি যদি চাওঁ চৰকাৰে যি ধৰণৰ নীতিৰে আগবাঢ়িছে যি ধৰণৰ পলিচি বা আঁচনি লৈ আগবাঢ়িছে সন্তুষ্টনে আপুনি কিয় আজি একাংশই প্ৰশ্ন উত্থাপন কৰিবলগীয়া হৈছে চাওক এটা কথা লকডাউন যিটো এইবাৰ দিয়া হ'ল দ্বিতীয় লকডাউন এই দ্বিতীয় লকডাউনৰ কিছুমান আচলতে অপৰিকল্পিত কিছুমান কামৰ কাৰণে জনসাধাৰণে আকৌ জীয়াটো ভুগিব লাগিব এইকাৰণে কৈছো যে আগৰ যিটো লকডাউন সেই লকডাউনৰ ফলত যিটো চেইন আমাৰ ব্ৰেক কৰিবলৈ হোৱা হৈছিল সেই চেইনটো ব্ৰেক নোহোৱাৰ বিভিন্ন কাৰণ অকল যে ৰাইজে মাস্ক নিপিন্ধি সামাজিক যিটো দূৰত্ব পালন নকৰাৰ কাৰণে যে এইটো হৈছে এইটো নহয় এই সংক্ৰমণৰ ফলত ইতিমধ্যে ৰাইজে জীয়াটো ভুগিবলগীয়া হ'ব পাৰে আৰু কিন্তু তাৰ আগতে যিটো লকডাউন দিয়া হ'ল এই লকডাউন কিছু পৰিমাণে অপৰিকল্পিতভাৱে দিয়া হ'ল তাৰ ফলত যোৱা দুদিনত গুৱাহাটীবাসী ৰাইজৰ যি অবৰ্ণনীয় যিটো কষ্ট সেই কষ্টখিনি কথা ভাবিহে মোৰ বেছি ভয় লাগিছে দ্বিতীয়তে অহা 14টা দিনৰ কাৰণে যিটো লকডাউন দিয়া হৈছে সেই লকডাউনত যিখিনি খাতি খোৱা মানুহ সেই খাতি খোৱা মানুহখিনিৰ কাৰণে আচলতে কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব সেই গোটেইখিনি কথা আগতে আলোচনা নকৰাকে বা ব্যৱস্থা নকৰাকে লকডাউন দিয়াৰ ফলত সাধাৰণ জনতাৰ কিন্তু জীয়াটো ভোগাটো একেবাৰে নিৰ্ঘাত তৃতীয়তে লকডাউনটো আচলতে এই ব্যৱস্থা এই চিকিৎসা এই যিটো কৰোনা ৰোগ এই তাৰ কোনো এক স্থায়ী সমাধান নহয় এইটো কেৱল কণ্টেইনমেণ্ট কিবাকে আমি এটা বেমাৰৰ যিটো সংক্ৰমণক কিছু পৰিমাণে ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিছো কিন্তু ইয়াৰ ফলত তাৰ পৰৱৰ্তী যিখিনি ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনি যদি আমি ভালদৰে নলওঁ তেতিয়া লকডাউন একেবাৰে অসাৰ হ'ব বুলি মই অনুভৱ কৰোঁ হয় পৰৱৰ্তী সময়ত যদি ব্যৱস্থা নলওঁ লকডাউন অসাৰ হ'ব পাৰে কাৰণ লকডাউনে একমাত্ৰ উপায় নহয় সেইবাবে বিকল্পৰ কথা কোৱা হৈছে মই এবাৰ ডাক্তৰ গায়ত্ৰী গগৈৰ ওচৰলৈকে যাব বিচাৰিছোঁ কি কয় গায়ত্ৰী গগৈয়ে এই বিষয়ত আচলতে বিশেষজ্ঞ চিকিৎসক হিচাপে ডাক্তৰ গগৈয়ে কি কয় সেই সম্পৰ্কে আমি চাই ল'ম গুৱাহাটীত লকডাউন আৰম্ভ হৈছে যথেষ্ট উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ সংখ্যা বাঢ়িছে কিন্তু লকডাউন নিশ্চয়কৈ এটা হ্ৰস্বম্যাদী ব্যৱস্থা এটা দীৰ্ঘম্যাদী ব্যৱস্থা নহয় আৰু কিন্তু কোভিড যিহেতু তাৰ কোনো তাৎক্ষণিক চিকিৎসা নাই প্ৰতিৰোধী ব্যৱস্থা নাই আৰু এতিয়ালৈকে গম পোৱা মতে 15টা ভেকচিনৰ ট্ৰায়েল চলি আছে হিউমেন ফেজত কিন্তু কেতিয়া ওলাব সেই বিষয়ে নিশ্চিত নহয় আৰু দীৰ্ঘদিনৰ বাবে লকডাউন ইতিমধ্যেই চলিলে যাৰ ফলত এক জটিল পৰিস্থিতিৰ মানুহৰ খোৱা লোৱাৰ সৃষ্টি হৈছে সেইটো কথা আমি সকলোৱে জানো গতিকে দীৰ্ঘম্যাদীৰ ভিতৰত হ'ল যিহেতু পৃথিৱীৰ বেছিভাগ দেশতে এই সমস্যা হৈছে আৰু এতিয়াও সম্পূৰ্ণ নোহোৱা হৈ যোৱা নাই গতিকে এই ক্ষেত্ৰত এক দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োজন এতিয়া ধৰক লকডাউনটো হৈছে যাতে আকৌ লকডাউন হ'ব নোৱাৰে বা কৰিব লগা নহয় কিমান দিন লকডাউন চলিব তাৰ বাবে আঁচনি বনোৱাৰ প্ৰয়োজন আৰু আটাইতকৈ ডাঙৰ কথা আমি সকলোৱে মানসিকভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজন যে আমি কোভিডৰ সৈতে আচলতে সহবাস কৰিব লাগিব সহাৱস্থান কৰিব লাগিব কেনেকৈ কৰিম মানসিক প্ৰস্তুতিৰ প্ৰয়োজন চৰকাৰ আৰু ৰাইজ আমি সহমতত উপনীত হ'ব লাগিব যে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি দায়িত্বশীল আচৰণ কৰিম ইয়াত যিহেতু আচৰণটোৱে আচলতে এই বেমাৰৰ মূল কথা গতিকে দায়িত্বশীল আচৰণ কৰাটো খুব দৰকাৰ এতিয়া দীৰ্ঘম্যাদী আঁচনিত চৰকাৰে কৰিব লগা যিখিনি তেখেতলোকে কৰি আছে বেলেগ ঠাইতকৈ বহুত ভালকৈ কৰি আছে কিন্তু যিহেতু দীৰ্ঘদিনৰ বাবে বেমাৰ থাকিব বুলি আমি গম পাইছোঁ ৰোগীৰ সংখ্যা বাঢ়ি গৈ থাকিব টেষ্টিং ট্ৰেচিং এণ্ড ট্ৰিটমেণ্ট যিটো গোল্ড ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় এই বেমাৰৰ নিয়ন্ত্ৰণৰ বাবে ইয়াক আৰু
অধিক শক্তিশালী ৰূপত তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব ইতিমধ্যে সাধাৰণ অৱস্থাত চলিবৰ বাবে স্বাস্থ্য খণ্ডত যিমান কৰ্মচাৰী আছে তেওঁলোকে দীৰ্ঘদিনৰ বাবে এক বৃহৎ সংখ্যক ৰোগীক চোৱা মেলা কৰি থকা অসম্ভৱ হৈ পৰিব গতিকে অধিক নিযুক্তি আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব হয়তো চৰকাৰে সেইটো কৰি আছে কিন্তু এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন এতিয়া আৰু এটা মাইলৰ খুঁটি হৈছে এই বেমাৰৰ ক্ষেত্ৰত কোৱাৰেণ্টাইন হোম কোৱাৰেণ্টাইন হ'ব পাৰে বা ফেচিলিটি কোৱাৰেণ্টাইন হ'ব পাৰে এই কোৱাৰেণ্টাইনৰ প্ৰয়োজনীয়তা সম্পৰ্কে আৰু তাৰ নীতি নিয়মৰ সম্পৰ্কে যথেষ্ট সজাগতাৰ সৃষ্টি কৰিব লাগিব মানুহক মটিভেট কৰিব লাগিব কেৱল ভয় খোৱালেই আচলতে নহ'ব যিহেতু প্ৰশাসনেই হওক বা পুলিচেই হওক ইমান বৃহৎ সংখ্যক মানুহক কোনেও নজৰ দি থকাটো সম্ভৱ নহয় সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু চৰকাৰী যিটো স্বাস্থ্য ব্যৱস্থা চৰকাৰে অকলেই নোৱাৰে যিহেতু আমি মহাৰাষ্ট্ৰ দিল্লীত ইতিমধ্যে দেখিছোঁ যে কোভিডৰ যুদ্ধখনত ব্যক্তিগত হস্পিটেলসমূহ সমানেই অংশীদাৰ হ'ব লাগিব তেওঁলোকৰ মাজত অধিক সহযোগিতা আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব এতিয়া কি হৈছে যে কোভিডৰ চিটুৱেশ্যন কাৰণে পটক দেখাবলৈ গ'লে মানে কোভিড টেষ্টৰ ৰিপৰ্টৰ প্ৰয়োজন সহজে ৰিপৰ্টটো নোলায় মানুহৰ মৃত্যু পৰ্যন্ত হৈছে মানুহৰ জ্বলা যন্ত্ৰণা হৈছে এই ক্ষেত্ৰত বিশেষ প্ৰয়োজন এতিয়া গুৱাহাটীত লকডাউন হৈ থকাৰ সময়ত অসমৰ বাকী ৰাজ্যসমূহে আমাৰ ইয়াত বেছিকৈ হোৱা নাই বুলি মনে মনে বহি থাকিব নালাগিব এই সময়টো হৈছে বাকীবিলাকে তাৰ পৰা শিক্ষা লোৱাৰ আৰু তেওঁলোকৰ ঠাইত যিখিনি ব্যৱস্থাপনা সেই কামখিনি অধিক সুচাৰু ৰূপত কৰাৰ বাবে কঠোৰভাৱে যিখিনি নীতি নিয়ম সেইখিনি বলবৎ কৰাৰ বাবে সেই সময়টো লৈ যাতে বাকী জিলাসমূহত আকৌ লকডাউন দিয়া পৰিৱেশ এটা নাখে ঠিকেই উত্থাপন কৰিছে ডাক্তৰ গায়ত্ৰী গগৈ কিন্তু এই মুহূৰ্তত এই যিটো প্ৰসংগ উত্থাপন কৰিছে সমান্তৰালভাৱে ৰাইজৰ মাজত এটা প্ৰশ্ন এতিয়া আহিছে যে আচলতে আমি যি ধৰণে ভয় কৰিছোঁ যি ধৰণে আতংকিত হৈছোঁ কৰোনা আচলতে সিমান দূৰ আতংকিত হ'বলগীয়া আমাৰ এই পৰিৱেশটো আছে নে পৰিৱেশটো নাই আজি এগৰাকী ৰোগীয়ে কৰোনা আক্ৰান্ত ৰোগী এগৰাকীয়ে ফোন কৰিছিল আৰু ফোন কৰি জনাইছে যে মই আক্ৰান্ত হৈছোঁ GMCHত আছোঁ কিন্তু মোৰ মনত প্ৰশ্ন হৈছে তেওঁ জানিব বিচাৰে কৰোনাটো কি আচলতে মই একো বেলেগ ফিল কৰা নাই মই একো বেলেগ অনুভৱ কৰা নাই ৰোগীগৰাকী পোনপটীয়া সম্প্ৰচাৰত আছে এই মুহূৰ্তত আমাৰ লগত হেল্ল' আপুনি শুনি আছে হেল্ল' শুনি আছে আপুনি হয় হয় নমস্কাৰ অৰবিন্দ নমস্কাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আপুনি দিনতো মোক ফোন কৰিছিল মই এতিয়াও জানিব বিচাৰিছোঁ আপুনি মোক ফোন কৰি কৈছে যে আপোনাৰ কৰোনা হৈছে আপুনি GMCHত আছে আপোনাৰ পৰিয়ালৰ 4গৰাকী ব্যক্তিৰ 3গৰাকীয়ে পজিটিভ এগৰাকী পজিটিভ নহয় আৰু তাৰ পাছত এতিয়া আপোনাৰ মনত প্ৰশ্ন হৈছে কৰোনাটো কি আপুনিতো একো বেলেগ ফিল কৰা নাই বেলেগ অনুভৱ কৰা নাই আৰু লগতে কৈছে যে GMCHত দৰবো বেলেগ দিয়া নাই ঘৰত যি খাব দি আছে সেয়াই খাই আছে গতিকে আপুনি কি ব্যক্ত কৰিব বিচাৰিছিল সেই কথাটো কওক আপুনি ক'ব পাৰে এইটো অনুৰোধ কৰিব বিচাৰিছো কৰোনাটো একো ডাঙৰ বেমাৰ নহয় একচুৱেলি ইয়াত লৈ যিটো মানে মানসিকভাৱে ইয়াত মেডিকেলৰ বেছি মানসিকভাৱে এটা হেৰি হৈ যায় বেমাৰটো একো মানে মোৰ হিচাপতো একো ডাঙৰ বেমাৰ নহয় মোৰ 13 তাৰিখ 14 তাৰিখে অলপ গা বেয়া হৈছিলে জ্বৰ হৈছিলে তাৰপিছত মোৰ ভাল হৈ গৈছে মেডিচিন খোৱাত তাৰপিছত মোৰ ফেমিলিৰ বাচ্চাৰ হ'লে 17 তাৰিখে 18 তাৰিখে অলপ জ্বৰ হৈছিলে 17 তাৰিখে মই জ্বৰ হোৱাত বাচ্চাটোকো লৈ গ'লো আৰু মোৰ ফেমিলিকো মই 23 তাৰিখে পৰীক্ষা কৰি চালোঁ 23 তাৰিখে পৰীক্ষা কৰি চোৱাৰ পিছত আপোনাৰ আহিলে লাষ্ট শনিবাৰে মোৰ ৰিজাল্ট আহিলে পজিটিভ বুলি দিনত তাৰপিছত GMCHত ভৰ্তি কৰালে কিন্তু মই ইয়াততো আহে বৰ্তমানতো একদমেই সুস্থ ঘৰত যেনেকুৱা আছোঁ তাতকৈ বেছি সুস্থ আছোঁ ইয়াততো কি ক'ম আৰু কৰোনা বুলি কৈ মানুহৰ মাজত লকডাউন দি আছে বা কিবা কিবি দি আছে আৰু তাৰপিছত ডাঙৰ কথাটো হ'ল আপোনাৰ হেল্ল' হয় শুনি আছোঁ কওক ডাঙৰ কথাটো হ'ল মানে এইটো কৰোনাক লৈ মানে এনেকুৱা এটা গাঁওবিলাকত মানে এনেকুৱা এটা হেৰি হৈ গৈছে নহয় মোৰ গাঁৱত মোৰ হৈছে বেমাৰ গুৱাহাটীত কিন্তু গাঁৱত হাল্লা হৈ গৈছে আপোনাৰ গুৱাহাটীত বেমাৰ আছে গাঁৱত হাল্লা হৈছে কৰোনা বেমাৰ হৈছে কিন্তু গাঁৱৰ মানুহে ইয়াত আহিব নিদিবা এই গাঁৱত সোমাব নিদিবা এনেকুৱা হাল্লা হৈ গৈছে এতিয়া আপোনাক গাঁৱত সোমাব নিদিয়ে নেকি এইবোৰ মানসিক মানে তাৰ পৰা গাঁৱৰ পৰা ফোন আহি বেছি মানে মানসিকভাৱে ভাগৰুৱা হৈ গৈছোঁ বুজিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰ প্ৰশ্ন সাধাৰণ ৰাইজৰ মাজত থকা সাধাৰণ ৰোগীৰ মনত থকা কিন্তু ডাঙৰ প্ৰশ্ন এইটো এটা যে কৰোনাত দৈহিকভাৱে আমি সুস্থ হৈ আছোঁ মই আহিম আপোনাৰ ওচৰলৈকে আপুনি কথা কিবা সুধিব বিচাৰিছে নেকি নাই সুধিব বিচৰা নাই সেই মন্তব্যটো ক'ব ঠিক আছে মই আহিম সেই মন্তব্য সম্পৰ্কে আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ম ডাক্তৰ নোমল মমিন ডাঙৰীয়া আমাৰ মাজত আছে কিন্তু তেখেতে যিটো কথা কৈছে তেখেতৰ বেমাৰ ইয়াতে হৈছে গাঁৱত হাল্লা হৈছে যে সোমাবই নিদিব এতিয়া আমাক গতিকে সেই ধৰণৰ এটা কিন্তু অৱস্থা হৈছে পৰিৱেশ হৈছে কাৰণ আতংকিত হৈ আছে মানুহ এতিয়া কৰোনাক লৈ কিন্তু কৰোনাক লৈ আমি আচলতে কি ধৰণে ভয় খোৱাটো উচিত বা যি ধৰণে আমি ভয় খাইছোঁ এয়া উপযুক্ত এই পৰিৱেশটো উপযুক্ত হয় নে নহয় এটা বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ লকডাউনৰ লগতে কৰোনা 14 দিন পাছত কি হ'ব সেয়াও প্ৰশ্ন ৰাইজৰ মাজত আছে আপুনি দেখা পাইছিল যে বিৰতিৰ পূৰ্বে এগৰাকী কৰোনা ৰোগীয়ে পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত আছিল ফোনযোগে জনাইছে যে মোৰ একো বেমাৰৰ লক্ষণ দেখা দিয়া নাই একো অসুবিধাত পৰা নাই গতিকে এইটো এটা ভয়ংকৰ বেমাৰ নহয় যিধৰণে আমি আতংকিত হৈছোঁ বৰঞ্চ গাঁৱলৈ যদি মই যাওঁ তেতিয়াহ'লে গাঁৱত প্ৰৱেশ কৰিব নিদিব মানসিকভাৱে ডাঙৰ বেমাৰ যেন অনুভৱ হৈছে সমান্তৰাল সেই প্ৰসংগলৈ আহিম কিন্তু সমান্তৰালভাৱে আমি দেখা পাইছোঁ বিগত দুদিন ধৰি এগৰাকী চিকিৎসকে ৰাজ্যৰ এগৰাকী চিকিৎসক ডাক্তৰ সত্যকাম ফুকনে তেখেতে আচলতে কৰোনাক এটা ভুৱা বুলি বা যি ধৰণে এটা পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ প্ৰয়োজন নাছিলে ৰাজনৈতিক প্ৰৰোচনামূলক বুলি ভাবি বা উল্লেখ কৰি আনকি অনুসন্ধানকাৰী সংস্থালৈও পত্ৰ প্ৰেৰণ কৰিছে আচলতে কি ক'ব বিচাৰিছে বা কিহৰ ওপৰত ভিত্তি কৰি কথাখিনি ক'ব বিচাৰিছে ডাক্তৰ সত্যকাম ফুকনে আমি জানো আহক সতীৰ্থ সাংবাদিক বিতুপনৰ লগত আছে ডাক্তৰ সত্যকাম ফুকন সমগ্ৰ বিশ্বতে কৰোনা এক মহামাৰীৰ ৰূপ লৈছে আৰু অসমতো ভয়ংকৰ হাৰত বৃদ্ধি পাই আছে গুৱাহাটীত গণসংক্ৰমণ আৰম্ভ হৈছে এই সময়খিনিত আপুনি এটা অভিযোগ উত্থাপন কৰিছে যে কোভিড-19ত যেনেধৰণে চৰকাৰে কৰিছে তেনেধৰণে হোৱা নাই গতিকে আপুনি কি তথ্যৰ আধাৰত এইখিনি কথা ক'লে মানে কথাটো হৈছে কি কোভিড-19 বা এই কৰোনা ভাইৰাছৰ নামত যিমানখিনি হেৰাছমেণ্ট মানুহক দিয়া হৈছে আৰু দেশখনৰ যিটো অৰ্থনীতি দেশখনৰ যিটো ছিষ্টেম যিটো গোটেই চেডেলি ভেডেলি কৰি দিয়া হৈছে তেনেকুৱা ধৰণৰ বেমাৰ মই দেখা নাই তাৰমানে মানে আজি আপুনিও জানে আপোনাৰ ইনফ্লুৱেঞ্জা হৈছে কেতিয়াবা ভাইৰেল ফিভাৰ হৈছে ডেংগু হৈছে নেকি কেতিয়াবা নাই হোৱা আচ্ছা আপোনাৰ যেতিয়া ভাইৰেল ফিভাৰ কেতিয়াবা হৈছে তেতিয়া একে সময়তে আপোনাৰ যিটো চুবুৰী তেতিয়া বেলেগৰো হৈছে এটা সময়ত হৈছেনে আচ্ছা ইয়াতো মোৰো হৈছে কেতিয়াবা যেতিয়া ভাইৰেল ফিভাৰ হ'লে মোৰে হৈছে ওচৰত আৰু বহুতৰ হ'ল এতিয়া যিটো তেওঁলোকে কৈছে মহামাৰী সেই ধৰণৰ মই কোনো বেমাৰ দেখা নাই কাৰণ যিটো এপিডেমিক বুলি কয় এইটো মহামাৰী আৰু সেই হেৰিটো পেণ্ডেমিক মানে যিটো ৱৰ্ল্ডত যদি এপিডেমিক হয় সেইটো তেওঁলোকে কয় মানে অতিমাৰী বুলি কয় নেকি মই সেইটো হেৰিত চোৱা নাই অভিধান পুথিত চোৱা নাই শুনিছোঁ সেইবিলাকৰ পৰা এই এপিডেমিকৰ এটা ডেফিনেশ্যন আছে ডেফিনেশ্যনটো হৈছে ইনচিডেন্স অফ কেছেছ ক্লিয়াৰলি ইন এক্সেছ অফ দি নৰ্মেল এক্সপেক্টেশ্যন ইয়াত কোনো মই এক্সেছ দেখা নাই তাৰমানে এক্সেছ দেখা নাই আৰু যি ধৰণে মানুহক মাস্ক পিন্ধাইছে ফ'ৰ্চ কৰিছে মাস্ক পিন্ধিবলৈ হেণ্ড ৱাশ্বিং কৈছে বাৰে বাৰে হেণ্ড ৱাশ্বিং কৰিব লাগে ছ'চিয়েল ডিষ্টেঞ্চিং তেনেকুৱা কোনো মই সেনেকুৱা বেমাৰ মই দেখা নাই ডাক্তৰ হিচাপে আৰু হেৰাছমেণ্টটো যেতিয়া বাঢ়ি এবনৰ্মেল চিটুৱেশ্যন যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে মই প্ৰথমতে আগতে এখন এপিল দিছিলোঁ আজি বহুত দিন আগতে কেইবামাহৰ আগতে দিলোঁ বোধ কৰোঁ এতিয়াও আপুনি কৰোনাক লৈ পেলাই যি চৰকাৰে কৰি আছে বুলি আপুনি এখন অভিযোগনামা দাখিল কৰিছে চিবিআই ওচৰত মই কৈছোঁ হৈছে কি এতিয়া কি হৈছে মই ফৰেনৰ মানে হেৰিৰ ইউৰোপ আৰু আমেৰিকাৰ বহুত তথ্য পাইছোঁ যিবিলাকত তেওঁলোকে একদম প্ৰমাণিত কৰি দিছে এইটো গোটেই বস্তুটো এটা হোক্স আমাৰ ইয়াত যিবিলাক আমি কৰি আছোঁ সেইবিলাক বাহিৰত হোৱাৰ কাৰণেহে আমি কৰি আছোঁ তাতো কি হৈছে একেই চৰকাৰে এনেকৈ কৰিছে ইণ্ডিপেণ্ডেণ্ট মিডিয়াত চবতে হোক্স বুলি ওলাইছে সেইটো আকৌ আপুনি গুগলত নেদেখে বিঙত নেদেখে ইয়ানডেক্স বা আপুনি ডাক গ'ত গ'লে পায় ইয়াততো মই একে চিটুৱেশ্যন দেখিছোঁ হা এতিয়া প্ৰথম কেনেকৈ গম পালোঁ আপুনি এম টি হস্পিটেলটো জানে নাই তাৰমানে মই সেই ইয়ানডেক্স চাৰ্চ ইঞ্জিনটো বেছিকৈ ইউজ কৰোঁ এনেই কৰোনা ভাইৰাছনো কি চাবৰ কাৰণে মাৰিছোঁ তেতিয়া ওলাল এটা হেৰি কৰোনা ভাইৰাছ হোক্স বোলো কিনো হোক্স চাওঁ চাই পেলাই খুলি চাই দেখোঁ এটা ইউটিউবৰ ভিডিঅ'টোত কি দেখাইছে যে এখন হস্পিটেল তাত দেখাই আছে যে মানে একদম ভীষণ পৰিস্থিতি পেচেণ্ট মানে ট্ৰিট কৰি তৎ পোৱা নাই ডাক্তৰৰ অৱস্থা নাই নাৰ্ছৰ অৱস্থা নাই আৰু ইমান মানুহ মৰিছে যে মৰ্গত থ'বলৈ জেগা নাই ৰেফ্ৰিজাৰেটেড ভেন লৈ আহিছে তেতিয়া সেই মানুহ কিছুমানে কি কৰিলে বডি কেমেৰা লগাই পেলাই হস্পিটেলখন গ'ল গৈ পেলাই দেখি মানুহে নাই মানে গোটেই হস্পিটেলখন খালী য'ত কৈছে যে হেৰি হয় তাৰমানে যিটো ভিডিঅ' তেওঁলোকে টেলিকাষ্ট কৰি আছিলে ডেট হেজ বিন ডক্টৰ ভিডিঅ' মানে সেইটো তেনেকুৱা ভিডিঅ' নাই সেইটো বেলেগকৈ বনাই পেলাই দিছে তেওঁলোকে তাহাঁতে কি কৰিলে সেইটো আপলোড কৰি দিলে দিয়াৰ পিছত তাতে এটা আমেৰিকাতে মুভমেণ্ট এটা আৰম্ভ হ'ল ফিল্ম ইয়ৰ হস্পিটেলবিলাক তেওঁলোকে ফিল্মিং কৰে চব এম টি হস্পিটেল এতিয়া হেৰিত যদি চাৰ্চ কৰে পাব
এমটি হস্পিটেল আৰু বহুত এমটি হস্পিটেলৰ ভিডিঅ'বিলাক গুগলে ৰিমুভ লিখা আছে চাব তাতে তাহাঁতি গুচাই দিছে সেইটো আহি ইউৰোপ পালেহি প্ৰথমতে আয়াৰলেণ্ড পালে বোধ কৰোঁ আয়াৰলেণ্ডৰ পৰা এনেকৈ জাৰ্মানী স্পেইন ইটালী চবতে পালে তাতে বিলি 6 বুলি এজন জাৰ্নেলিষ্ট আছে তেওঁ হেৰি বনাইছে এই ভিডিঅ'টো বনাইছে আৰু বিলি 6ৰ কি হৈছে বিলি 6 মানে যিমান দূৰ জানো তেওঁ মানে যিটো ৰাইট সেইটোত থাকে সেইকাৰণে তেওঁ লেফটিষ্টো নহয় ৰাইটিষ্টো নহয় তেওঁ সেই ভেনিজুৱেলাত গৈছিলে মাডুৰো গভৰ্ণমেণ্টৰ তাত মানে সেই গতিকে ডক্টৰ সত্যকাম ফুকনৰ পোনপটীয়া অভিযোগ যে এয়া যিধৰণে আমি ভয়ংকৰ বুলি এটা পৰিৱেশৰ সৃষ্টি হোৱা বুলি আমি কৈছোঁ তেনেকুৱা নহয় ভাইৰেল ফিভাৰ বা মেলেৰিয়া এই ধৰণৰ এটা ৰোগৰ সৈতে তেখেতে এক প্ৰকাৰ ৰিজুৱাও পৰিলক্ষিত হৈছে যে যিধৰণে হাৰাশাস্তি কৰা হৈছে সেয়া সমীচীন নহয় বা তাৰ প্ৰয়োজনীয়তা নাছিল সেই প্ৰসংগ উত্থাপন কৰিছে আচলতে ইয়াক লৈ কিন্তু প্ৰতিক্ৰিয়া হৈছে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও এই গুৰুতৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰণ যিহেতু CBI-লৈ পত্ৰ প্ৰেৰণ কৰা বুলি তেখেতে কৈছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আৰু তেখেতে যিবোৰ যুক্তিৰ কথা কৈছে সেই যুক্তি সম্পৰ্কে লিখি দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে এই অভিযোগক কি ধৰণে গ্ৰহণ কৰিছে আমি চাই লওঁ তাৰ পাছত আমি কথা পাতিম ডক্টৰ সত্যকাম ফুকনে মই চিনিয়ে নাপাওঁ তেওঁ কোন মই নাজানোৱে এনেকুৱা মানুহৰ নাম শুনিলে যাৰ নাম আমি ইমান দিন মই হেল্থ ডিপাৰ্টমেণ্টত থাকিলোঁ এনেকুৱা কোনো বিশেষজ্ঞৰ নাম মই শুনা নাই তেওঁ কোন মই নাজানোৱে কোন কেনেকুৱা বিশেষজ্ঞ তেওঁ যি মন্তব্য কৰিছে ইয়াৰ মই কি প্ৰতিক্ৰিয়া দিম কওক বিপথে কৈছিল মই একো নকওঁ মই যিমান দূৰ যোৱাকালিৰ পৰা ইনকুৱাৰী কৰি পাই আছোঁ তেওঁৰ কথাটো মই প্ৰথম শুনিছোঁ মই যিবিলাক অনুসন্ধান কৰি গম পাইছোঁ সেইবিলাক আৰু মই আলোচনা কৰিব খোজা নাই লকডাউন সন্দৰ্ভতো বিভিন্ন মন্তব্য কৰিছে বিৰোধীয়ে সমালোচনা কৰিছে সমালোচনা কৰক আৰু বিৰোধীৰ সমালোচনা কৰাৰ অধিকাৰ আছে শেষত আমি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ তো ৰাইজে প্ৰমাণ দিব আজি গুৱাহাটীত যিটো লকডাউন আমি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া আছিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মই পুনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিব বিচাৰিছোঁ ডাক্তৰ ভৱজ্যোতি বৰা আচাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কেতবোৰ প্ৰসংগ আমি যদি GMCHৰ সেই কোভিড ৰোগীজনৰ কথাই চাওঁ বা তেখেতে যিধৰণে কৈছে যে মোৰ কোনো ধৰণৰ উপসৰ্গই দেখা দিয়া নাই বা মোৰ নিজকে ৰোগীয়া যেন অনুভৱ কৰা নাই তাৰ পাছত আমি মন্তব্য দেখাবলৈ এগৰাকী চিকিৎসক ডাক্তৰ সত্যকাম ফুকনে তেখেতেও পোনপটীয়া অভিযোগ কৰিছে যে যি ধৰণে আচলতে পৰিৱেশ সৃষ্টি কৰা হৈছে তাৰ প্ৰয়োজনীয়তাটো নাছিল আপুনি যিহেতু ইবোলাৰ মই প্ৰথমে দৰ্শকসকলৰ সৈতে সেই কথাটো চিনাকিয়ে কৰাই দিছিলোঁ আপুনিও মহামাৰীৰ সৈতে ইবোলা মহামাৰীৰ সৈতে কি ধৰণে যুঁজিব লাগে আপুনি অভিজ্ঞ আপুনি সেই ক্ষেত্ৰত কাম কৰিছে গতিকে আপোনাৰ অভিজ্ঞতাই কি কয় আচলতে যি ধৰণে আমি শংকিত হৈছোঁ আতংকিত হৈছোঁ তাৰ প্ৰয়োজনটো আছে নে নাই কাৰণ শেহতীয়াকৈ আমি দেখা পাইছোঁ যে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও এটা তেওঁলোকে গৱেষণাৰ কথা এতিয়া কৈছে নতুনকৈ গৱেষণা কৰি পাইছে যে উপসৰ্গবিহীন যিসকল লোক আছে সেইসকল লোকৰ পৰা খুচৰি নাযায় দ্বিতীয় প্ৰসংগ কৈছে যে এনেই বিয়পি নপৰে যদিহে আমি কাহ বা হাঁচিওৱাৰ দৰে ঘটনা সংঘটিত নহয় গতিকে তেনে প্ৰেক্ষাপটত আজি যি ধৰণে আমি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছোঁ বা এটা লকডাউন কঠোৰভাৱে দমন কৰিবলৈ চোৱা হৈছে সেই কথাটোত আপুনি কিমান দূৰ বিশ্বাসী নহয় এতিয়া এটা কথা চাওক আমি কৰোণাৰ ক্ষেত্ৰত আমি এনে প্ৰথম কথা হৈছে এইটো এটা নতুন ৰোগ আৰু নতুন ৰোগ হিচাপে আমি প্ৰতিদিনে ইয়াৰ ওপৰত মানে বিভিন্ন ধৰণৰ আপোনাৰ গৱেষণা চলি আছে নতুন তথ্য আমি পাই গৈ আছোঁ কিন্তু এটা কথা ঠিক যে আমি আৰম্ভণিৰ পৰা এটা কথা আমি মানে লক্ষ্য কৰিছোঁ যে সাধাৰণতে 80% মানে কৰোণা হোৱা ৰোগীৰ কোনো ট্ৰিটমেণ্ট দৰকাৰ নহয় কিন্তু তাৰ পিছত কিন্তু লাষ্টৰ 5% 95 to 100% যদি আমি ধৰোঁ 5%ৰ কিন্তু ICU পৰ্যন্ত দৰকাৰ হ'ব পাৰে এতিয়া কথাটো হ'ল কি কিন্তু যি ধৰণে তেখেতে কৈছে যে মেলেৰিয়া হ'লে যেতিয়া ক্ৰিটিকেল কণ্ডিশ্যন হয় তেনেকুৱা লোক বা সেই ধৰণে আমি ৰিজাব পাৰোঁ নেকি তেনেকুৱা ধৰণৰ ৰোগৰ সৈতে নহয় এতিয়া কথাটো হৈছে কি তেখেতে যিজন ৰোগী তেখেতৰ চিমটমটো মাইল্ড হৈ আছে তেখেতৰ ক্ষেত্ৰত ধৰকচোন প্ৰথমতে এইজ ফেক্টৰ বা সেই হিচাপে তেখেতে ফিল কৰা নাই আৰু তেখেতৰ চিমটমে ডেভেলপ হোৱা নাই হয়তো তেখেতৰ গাত মানে ভাইৰাছটো পজিটিভ দেখুৱাইছে গতিকে তেখেতে যিটো অনুভৱ কৰিছে সেইমতে আমি ভাইৰাছটোৰ যে বা বেমাৰটোৰ এই ভাইৰাছজনিত বেমাৰটোৰ গতিবিধি আমি সেইমতে ভাবিলে নহ'ব গতিকে ইয়াৰ আমাৰ ডক্টৰ মমিনো আছে মমিনে এই ক্ষেত্ৰত তেওঁৰ কাৰণ ক্লিনিকেল ছাইডত তেওঁ মানে বেছি অভিজ্ঞতা আছে যে প্ৰত্যেকটো ভাইৰাছৰে এটা মানে কেৰেক্টাৰ থাকে কি টিচুফিলিক কেৰেক্টাৰ বুলি কোৱা যায় টিচুফিলিক মানে কি হয় যেনে ধৰক আপোনাৰ আমাৰ মিজিলছটোৱে সদায় এপিথেলিয়েল টিচু এটেক কৰে ঠিক তেনেদৰে আমাৰ পলিঅ' ভাইৰাছে নাৰ্ভ চেলবিলাক এটেক কৰে আৰু এই যিটো আমাৰ মানে কোভিড মানে SARS-CoV-2 ইয়াৰ এফিনিটিটো হ'ল
লাং মানে চেল ৰেছপিৰেটৰী হেৰিবিলাক চেলবিলাক গতিকে আল্টিমেটলি যেতিয়া ৰেছপিৰেটৰী চেলত ই সংক্ৰমণটো হ'বগৈ তেতিয়া কিন্তু ৰোগীজনৰ অৱস্থাটো অতি গুৰুতৰ হৈ যায় আৰু এই ক্ষেত্ৰত এটা কথা চাওক এই ক্ষেত্ৰত মই আপোনাক ইবোলাৰ আৰু কৰোণাৰ ক্ষেত্ৰত এটা মই দেখুৱাইছোঁ কাৰণ মই তাত থাকোঁতেই এনেকুৱা এজন ৰোগী আছিলে যে তাত জ্বৰ হৈ আছিলে আগদিনাখন আমি তেওঁৰ ঘৰত অলৰেডি 5জন মানুহৰ মৃত্যু হৈছে আৰু গোটেইখিনি আমি ধৰকচোন ডেইলি ৰাতিপুৱা গধূলি তেওঁক মানে গোটেইখিনি ঘৰৰে তেওঁক কোৱাৰেণ্টাইন কৰি পেলাই চেক কৰা যায় এজন মানে ৰোগীৰ তেওঁক প্ৰায় 50 ইয়াৰ্ছৰ 50 ইয়াৰ্ছ নহয় 35 ইয়াৰ্ছৰ তেওঁৰ জ্বৰ হ'ল জ্বৰ হোৱাৰ লগে লগে হস্পিটেলত নিলে পিছদিনাখন পজিটিভ তাৰ পিছদিনাখন তেওঁ ঢুকাই থাকিলে কিন্তু খোজকাঢ়ি তেওঁৰ মানে এম্বুলেঞ্চত উঠিছে গতিকে এনেকুৱা এটা ভয়ানক ডিজিজ আৰু ঠিক ইয়াৰ ক্ষেত্ৰত কিন্তু ইবোলাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ব্যৱস্থা কি লৈছিল লকডাউন কৰি দিয়া হৈছিলে নে বেলেগ ধৰণৰ ব্যৱস্থা আছিল লকডাউন আছিলে প্লাছ মই এটা কথা কৈছোঁ কি এতিয়া হেৰিৰ ক্ষেত্ৰত ইবোলাৰ ক্ষেত্ৰত এটা যিহেতু এটা ডাঙৰ নহয় এইটো সাংঘাতিক এটা আপোনাৰ মানে ভয়ংকৰ ভাইৰাছ বুলি ক'ব পাৰি তাৰ নিচিনা মানে ভয়ংকৰ কিন্তু ইবোলাতকৈ কৰোণা আমি যদি সহজ ভাষাত কওঁ কিছু দুৰ্বল তুলনামূলকভাৱে কৰোণাটো আপোনাৰ ক'বলৈ গ'লে ইবোলাৰ তুলনাত তাৰ মানে যিটো ইনফেক্টিভিটিটো যদিও বেছি তাৰ আদাৰৱাইজ মৰ্টেলিটি ৰেটটো একেবাৰে কম ইবোলাৰ ক্ষেত্ৰত কি আছিলে আপোনাৰ প্ৰায় প্ৰথমতে ইনিচিয়েলি 80-85% আছিলে তাৰপিছত লাহে লাহে কমি গ'লে কিন্তু এতিয়া কথা হ'ল যে সেই সময়ত তাত কিন্তু গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ আহি পেলাই যে তেওঁলোকে ডিফাৰেণ্ট পিলাৰ সাৰ্ভেলেন্স পিলাৰ কাম কৰিছে সোশ্যাল মোবিলাইজেশ্যন ডিফাৰেণ্ট পিলাৰ সেফ এণ্ড ডিগনিফাইড বাৰিয়েল পিলাৰ তেওঁলোকে কাম কৰিছে গতিকে ডিফাৰেণ্ট পিলাৰে কাম কৰাৰ কাৰণে আচলতে নিয়ন্ত্ৰণত একদম অতি সোনকালে নিয়ন্ত্ৰণত আহিলে ঠিক আছে মই আহিম পেণ্ডেমিক নাছিলে এইটো আফ্ৰিকান কাউণ্ট্ৰিবিলাকতে সীমাবদ্ধ আছিল ভাৰতলৈকে অহা নাছিল এটা কথা চাওক ৰাষ্ট্ৰসংঘ ইউএনে হেল্থ ইছ্যু লৈ মিছন ফৰ্ম কৰা ইবোলাৰ ক্ষেত্ৰতে হিষ্ট্ৰীত প্ৰথম হয় আৰু কিমান ধৰণৰ ভয়ংকৰ আছিল সেই ক্ষেত্ৰতো প্ৰমাণ হৈছে আচলতে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ যে পুনৰ 14 দিনীয়া লকডাউন আৰু লকডাউনৰ বিকল্প কি হ'ব কাৰণ 14 দিন পাছত যদি পুনৰ আচলতে সংক্ৰমণ হয় কৰোণাত তেনে প্ৰেক্ষাপটত আমি পুনৰ লকডাউনে একমাত্ৰ সম্বল বুলি গ্ৰহণ কৰিম নেকি বা লকডাউনে যদি চলি থাকে আমি কৰোণাত নমৰিলে কিন্তু ভোকত মৰিম বুলি বহুতে ক'ব বিচাৰে মই পুনৰ এবাৰ ডক্টৰ শুভ্ৰকিংকৰ গোস্বামীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে মই পুনৰ ডক্টৰ গোস্বামী আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে আমি কথা পাতিছোঁ বহুতৰে সৈতে কথা পাতিছোঁ এই সম্পৰ্কে কথা পাতিলোঁ এই সম্পৰ্কে এগৰাকী কৰোণা ৰোগীও আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছিল আৰু ডাক্তৰ সত্যকাম ফুকনেও কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পোনপটীয়া অভিযোগ উত্থাপন কৰিছিল প্ৰসংগ সেইটোৱে যে যি ধৰণে আমি আতংকিত হৈছোঁ যি ধৰণে আমি ভয় কৰিছোঁ সেয়া সঁচাকৈ প্ৰয়োজন আছে নে নাই এগৰাকী চিকিৎসক হিচাপে আপুনি কি উপলব্ধি কৰিছে এই মুহূৰ্তত যি ধৰণে আমি আতংকিত হৈছোঁ ধন্যবাদ মই আসলে তিনিটা আহ্বান জনাব ওলাইছোঁ তিনিটা পক্ষক প্ৰথমতে হৈছে কি যে এটা খুব পৰিষ্কাৰ কথা যে কৰোণা বেমাৰটো পৃথিৱীৰ ভিতৰত এটা ভয়ানক ধৰণৰ বেমাৰ এই বেমাৰ কোনোদিনে কোনো কালতে হোৱা নাছিলে গতিকে ইয়াৰ বিষয়ে পৰীক্ষা নিৰীক্ষা বহুখিনি হৈ আছে গতিকে তাৰ বিষয়ে চিকিৎসা পদ্ধতিৰ বিষয়ে সময়ে সময়ে সলনি হৈ থাকিব কেৱল চৰকাৰী পক্ষক ইয়াৰ পিছত এটা কথাই কম যে এই যে যিটো লকডাউন ঘোষণা কৰা হ'ল এই লকডাউনটো চৰম মানে সম্পূৰ্ণ ইৰেচনেল অৰ্থাৎ কাৰো লগত সামঞ্জস্য নোহোৱাকে কাৰো লগত আলোচনা বিলোচনা বিশেষ নকৰাকে এই কামটো কৰা হ'ল বুলি মোৰ অনুভৱ হয় এজনে ঘোষণা কৰিলে আৰু তাৰ পিছত যি যোগান ব্যৱস্থা থাকিব লাগিছিল সেই যোগান ব্যৱস্থা ইমান বেয়া হৈ গ'ল যে গুৱাহাটীবাসীয়ে চৰম এক অনিশ্চয়তাৰ মাজত গৈ চৰম মানে জিয়াটো ভুগিব লগা হ'ল এই যিটো সামঞ্জস্যহীনতা সেই সামঞ্জস্যহীনতাৰ আচলতে এটা মানে সমাধান হেৰি লাগে ইয়াৰ পিছত ভৱিষ্যতে চৰকাৰে সেইখিনি ডিল কৰোঁতে সেই কামখিনি ভালদৰে কৰিব লাগিব দ্বিতীয়তে ডাক্তৰ সত্যকাম ফুকনদেৱক মই আহ্বান জনাম যে এই বেমাৰটোৰ বিষয়ে বিভ্ৰান্তিৰ সৃষ্টি নকৰিব কাৰণ কিয় এই বেমাৰটো এই সত্যতাৰ বিষয়ে কোনো ধৰণৰ সন্দেহ নাই বেমাৰটোত মানুহ মৰাৰ বিষয়ে কোনো সন্দেহ নাই হয়তো মোৰ আপোনজন নমৰিব পাৰে হয়তো মোৰ আপোনজন তাত কৰোণাত আক্ৰান্ত নহ'ব পাৰে সেই বেমাৰটোৰ বিষয়ে বিভ্ৰান্তি কৰাৰ কোনো অধিকাৰ নাই গতিকে মই সেইকাৰণে চিকিৎসক
ডাক্তৰ সত্যকাম ফুকনদেৱক নতুনকৈ আকৌ গৱেষণা কৰক, গৱেষণা কৰি তাৰ যদি ফল যদি কিবা ওলায় তাৰ কথাটো বেলেগ। কিন্তু এনেই সাধাৰণতে ৰাইজক সাধাৰণতে যিখিনি কথাৰে বিভ্ৰান্তি কৰা যায় যে কৰোণা সাধাৰণ বেমাৰ, কৰোণা সাধাৰণ ফ্লুৰ নিচিনা বেমাৰ, সেই কথাটো নিশ্চয় নহয়। নিশ্চয়কে এই ৰোগী যিগৰাকী কৈছে যে তেওঁ চিমটম নাই, অৰ্থাৎ তেওঁ কোনো বেমাৰৰ কোনো উপসৰ্গ নাই কাৰণে আচলতে চিকিৎসা কৰা নাযায়। ডাক্তৰ ভৱজ্যোতি বৰাই ভালদৰে বুজাই দিছে এই কথাটো যে যেতিয়ালৈকে কোনো ধৰণৰ উপসৰ্গ নাথাকে তেতিয়া চিকিৎসাৰ বিশেষ প্ৰয়োজন নাথাকে। ৰোগীগৰাকীৰ ইমিউনিটি যিটো থাকে এই ইমিউনিটিয়ে এই ভাইৰাছ লোড যিটো আছে সেই লোডটোৰ সৈতে যুদ্ধ কৰি ৰোগীগৰাকীক সুস্থ কৰি তোলে। কিন্তু এয়াই মানে কথা, এয়াই উত্তৰ নহয় যে বেমাৰী চিকিৎসা কৰা নাযাব বা কৰিব নালাগিব। গতিকে মই আশা কৰিম যে কোনো পক্ষই যাতে বিভ্ৰান্তিৰ সৃষ্টি নকৰে। দ্বিতীয়তে আৰু এটা দৰকাৰী কথা যে যেতিয়া বেমাৰটো খুব বেছিকে হৈছিল তেতিয়া তাৰমানে চৰকাৰে নিজে নিজে বাহ লৈছিল যে আমি বেমাৰটো কৃতকাৰ্য কৰিল। তাৰপিছত যেতিয়া বেমাৰটো বেছি হ'ল, এতিয়া এই বেমাৰ বেছি হোৱাৰ লগে লগে গুৱাহাটীবাসী ৰাইজৰ ওচৰত দুখ ঠেলি দিয়া গ'ল যে গুৱাহাটীবাসীয়ে নিয়ম কানুন ফলো নকৰে, 10% মাত্ৰ মানুহে মাস্ক পিন্ধিছে। মইতো দেখিছো বহু জননেতাই মাস্ক নিপিন্ধাকে মন্দিৰ চন্দিৰ দৰ্শন কৰি ফুৰিছে, তাৰপিছতো আমি কৈ আছো মাস্ক নিপিন্ধে বুলি। গতিকে অকল গুৱাহাটীবাসীৰ গাত দুখ দি লাভ নাই। এইটো বেমাৰৰ ধৰণটো এইটো আৰু সেই বেমাৰৰ ধৰণটোৰ কাৰণেই ইতিমধ্যে পৃথিৱীৰ বিভিন্ন উন্নত ৰাষ্ট্ৰবিলাকতো এই বেমাৰে ভয়ানক ধৰণে আক্ৰমণ কৰিছে। গতিকে অকল গুৱাহাটীবাসীৰ গাতে দুখ নাই, কিন্তু ইয়াৰ পিছত গুৱাহাটীবাসীয়ে নহয় গোটেই অসমবাসী সাৱধান হ'ব লাগিব। বিশেষকৈ গায়ত্ৰী গগৈ যিখিনি কথা কৈছে সেইখিনি কথাও ভালদৰে ফলো কৰিব লাগিব। এইকাৰণে যে আমি মাস্ক পিন্ধাটো বা ছচিয়েল ডিষ্টেন্সিং অৰ্থাৎ যিখিনিৰে আমাৰ বেমাৰটোৰ প্ৰতিৰোধ হয় এই প্ৰতিৰোধৰ ক্ষেত্ৰত আমি বিশেষভাৱে নজৰ দিব লাগিব। কিন্তু তাৰ লগে লগে কিন্তু চৰকাৰে চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু সুদূৰ। হয়, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এই সংক্ৰান্তত মন্তব্য আগবঢ়াবে। আৰু তেখেতে কিন্তু এটা কথা স্পষ্ট হৈ কৈছে যে চিকিৎসক সত্যকাম ফুকন ডাঙৰীয়াই যিধৰণে অভিযোগ উত্থাপন কৰিছিল তেখেতে নস্যাৎ কৰিছে যে এই ধৰণৰ কথা হ'ব নোৱাৰে আৰু পুনৰ আহ্বান জনাইছে কথাখিনি বিবেচনা কৰক। গতিকে বেমাৰৰ ভয়াৱহতা আছে, কিন্তু মূল প্ৰশ্নটো হ'ল লকডাউনৰ বিকল্প কি হ'ব পাৰে। কৰোণাৰ সৈতে আমি মূল কথা এইটোৱে যে ঔষধ বা যিটো আমাৰ ঔষধ বা আমি কি ক'ম এইটোক ভেকচিন প্ৰতিষেধক নোলোৱালৈকে আমি আচলতে সহাৱস্থান কৰিব লাগিব। কিন্তু সেই সহাৱস্থান কি ধৰণে সম্ভৱ, লকডাউনে একমাত্ৰ উপায় নে বিকল্প আছে? এটা বাণিজ্যিক বিৰতিৰ পাছত ডাক্তৰ নুমল মমিন ডাঙৰীয়াই উত্তৰ দিব। উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই ডাক্তৰ নুমল মমিন ডাঙৰীয়াৰ ওচৰলৈকে এইবাৰ আহিব বিচাৰিছোঁ। এটা কথা সঁচা যে যিটো ভয়াৱহতাৰ কথা কোৱা হৈছে, ঠিক আছে ভয়াৱহতা আছে, কৰোণাক সমগ্ৰ বিশ্বই মহামাৰী বুলি কৈছে, কিন্তু তাৰ সমান্তৰালভাৱে লকডাউনে একমাত্ৰ বিকল্প নেকি? গুৱাহাটীত লকডাউন দিয়াৰ পাছত আচলতে যিধৰণে শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াই কৈছে, এটা প্ৰসংগ উত্থাপন কৰিছে যে যি ধৰণৰ ব্যৱস্থাপনাসমূহ থাকিব লাগিছিল চৰকাৰী পক্ষৰ ফালৰ পৰা, যিধৰণে নিয়ন্ত্ৰণ থাকিব লাগিছিল সেয়া নাথাকিল। সেয়া বজাৰেই যদি চাই, গুৱাহাটী মহানগৰীৰ বজাৰে যদি চাই, যি ধৰণৰ ভিৰ আৰু লগতে যি মূল্য বৃদ্ধি, তাৎক্ষণিকভাৱে যি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গ'ল, 30 টকাৰ বিলাহী 120 টকা হৈ গ'ল, গাজৰ গৈ কিলো 200 টকা হৈ গ'ল, এই পৰিৱেশসমূহ কিন্তু কিয় সৃষ্টি হ'ল? তাৰ কোনো ধৰণৰ আগতীয়া ব্যৱস্থাপনা নাছিল। গতিকে এনে প্ৰেক্ষাপটত স্বাভাৱিকভাৱে সেই প্ৰশ্ন হৈছে যে ইয়াৰ পাছত যদি সংক্ৰমণ হয় আকৌ কি আমি লকডাউনে মানি চলিম নেকি, বা লকডাউনে একমাত্ৰ বিকল্প নেকি? চৰকাৰীভাৱে কি চিন্তা কৰে বা আপুনি ব্যক্তিগতভাৱে কি চিন্তা কৰে? এইটো চাওক, এই অপৰিকল্পিত বা ৰাইজক দুখ ঠেলি দি চৰকাৰে হাত সাৰিব বিচাৰিছে কোৱা শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াৰ যি বক্তব্য তাত মই একমত নহয়। কাৰণ যোৱা লকডাউনৰ সময়ত আপোনালোকে চাওক, আমি হোম ডেলিভাৰীলৈকে ঘৰে ঘৰে হ'লেও আমি যিবিলাকৰ দুখীয়া মানুহ, খাতি কৰি খোৱা মানুহ, তেখেতসকলৰ ঘৰে ঘৰে আমি চাউল বিতৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এইবাৰ কথাটো হৈছে কি, গুৱাহাটীত 2 দিন টাইম দিয়া হ'ল। টাইম দিয়াৰ পিছতে যিখিনি শ্বপিং কৰিবলৈ কাৰণে সুবিধা দিয়া হৈছিলে, কিন্তু মধ্যভোগীয়ে তাতে তেখেতসকলৰ দাম বঢ়াই দি পেলাই এটা আৰ্টিফিচিয়েল এটা হেৰি ক্ৰিয়েট কৰিলে। নিয়ন্ত্ৰণ নাছিল, চৰকাৰৰ যোগান বিভাগৰ নিয়ন্ত্ৰণ নাছিল কোনো ধৰণৰ। এইটো দুৰ্ভাগ্যজনক। ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি থকা হৈছে। পৰৱৰ্তী সময়ত মই ভাবোঁ তেনেধৰণৰ ব্যৱস্থা আৰু নহ'ব, আমি তাত কণ্ট্ৰল কৰিব পাৰিম। আৰু আমি দুখ কালৈকো ঠেলি দিয়া নাই, আৰু দুখ ঠেলি দিয়াৰ আমাৰ চৰকাৰৰ কোনো তেনেকুৱা এটা প্লেনিং নহয়। গতিকে সেইখিনি কথা সত্য নহয়। আৰু আমি যিখিনি কৰিব পাৰিছোঁ, এইটো এটা নতুন বেমাৰ, ইয়াৰ ওপৰত কোনো কংক্ৰিট গাইডলাইন আজিলৈকে নাই। গতিকে যিখিনি আমি পাইছোঁ
WHO পৰাই হওক বা বেলেগ বেলেগ সংস্থাৰ পৰাই হওক সেইখিনিকে ফ'ল' কৰি আমি ইয়াৰ ক'ভিডৰ এগেইনষ্টত যুদ্ধখন আৰম্ভ কৰি গৈ আছোঁ গতিকে পৰৱৰ্তী সময়ত এতিয়া একচুৱেল গাইডলাইন যিবিলাক আহিব তেতিয়া মই ভাবোঁ খুব সুন্দৰভাৱে আমি কাম কৰিব পাৰিম আৰু এটা কথা মই ক'ব গৈছোঁ গুৱাহাটী মেডিকেল কলেজত যিগৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেখেতে কৈছে যে মই বেমাৰ হৈছোঁ মোক হস্পিটেলত ৰাখিছে কিন্তু মই ঘৰত যেতিয়া আছিলোঁ তাতকৈ ইয়াত বেছি সুস্থ অনুভৱ কৰিছোঁ কিন্তু মই কোনো বেমাৰ মোক নাই হোৱা কিন্তু সেইটোৱে তেখেতক অনা হৈছে হস্পিটেলত বেছিকৈ সুস্থ হ'বলৈ কাৰণে তেওঁ নিজেই প্ৰকাশ কৰিছে যে তেওঁ বেছিকৈ সুস্থ অনুভৱ কৰিছে হস্পিটেলত অহাৰ পিছত হস্পিটেলত অনাৰ এইটোৱে উদ্দেশ্য যে সুস্থ হ'ব লাগে কিন্তু কথা হৈছে তেওঁ কৰোণাৰ ওপৰত এটা জ্ঞানটো যিটো সেই খুব সম্ভৱতঃ তেওঁৰ সেইটো অনুভৱ হোৱা নাই সেইটো কাৰণে তেখেতে তেনেকুৱা ধৰণৰ কথা কৰোণা হৈছে দুটা ভাগত আমি ভাগ কৰোঁ এটাটো হৈছে কৰোণা পজিটিভ আৰু এটা COVID-19 যদি COVID-19টো হৈছে তেওঁৰ যেতিয়া চিম্পটমেটিক পেচেণ্টটো হ'ব আৰু কৰোণা পজিটিভ মানে আমি নুবুজাওঁ যে তেওঁ বেমাৰ হৈ গ'ল অসুস্থ হৈ গ'ল তেওঁ মৰিব তেনেকুৱা ধৰণৰ কথা নহয় কৰোণা পজিটিভ হ'লে ৰোগী নহয় বুলি আমি ক'ব লাগিব কৰোণা পজিটিভ মানে তেওঁৰ গাত আমি কৰোণাটো অৱস্থানৰ আমি গম পাইছোঁ কিন্তু তেওঁৰ যে কোভিড হ'ব সেইটো গ্যাৰান্টি নাই মানে সিম্পটমেটিক যদি নহয় তেওঁ এচিম্পটমেটিক হৈ পেলেও তেওঁ লাহে লাহে বডিৰ ইমিউনিটি সিস্টেমে যেতিয়া তেওঁ কিন্তু উপসৰ্গ থাকিলে নাথাকিলে আমি ভয় কৰাৰ প্ৰয়োজন নাই তেতিয়া এইটো কথা পজিটিভ কিন্তু সিম্পটম নাই কিন্তু যেতিয়া আমি ভয়ৰ প্ৰয়োজন নাই যিসকলৰ সিম্পটম নাই নহয় এইটো কথা হৈছে কি নতুন বেমাৰ আপুনি ভয়ৰ কাৰণে কথাটো তেনেকুৱা ক'ব নালাগে কথাটো হৈছে কি আজি আমি ৰোগীজনক ভয় কৰিব নালাগে এই বেমাৰটোক ভয় কৰিব লাগিব কাৰণ বেমাৰটো সেই ৰোগীৰ পৰা আমি বেলেগ সংক্ৰমণ হ'ব পাৰিম নেকি সেইটো কাৰণে হস্পিটেলত ৰখা হয় তেখেতসকলক যাতে পৰৱৰ্তী কালত বেলেগক স্প্ৰেড নহয় কাৰণ আমি আজি কৰোণা পজিটিভ COVID-19 নহয় তেওঁ চিম্পটমেটিক নহয় তেওঁ স্প্ৰেড কৰিব নোৱাৰিব এইটোৰ লগত আমাৰ ষ্টাডি কোনো এটা ৰিপৰ্ট আজিলৈকে নাই তো গতিকে পৰৱৰ্তী সময়ত আহিলে যে কৰোণা পজিটিভ হ'লে তেওঁ স্প্ৰেড কৰিব নোৱাৰে তেতিয়াহ'লে ডেফিনেটলি তাৰ ওপৰত আমি বেলেগকৈ আমি এই আমাৰ একশ্যনবিলাক হ'ব আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ম তো গতিকে সেইটো নহয় ৰাইজে পাব্লিকেও যাতে ভয় খাব নালাগে সেইটোৰ ক্ষেত্ৰত যাতে কৰোণা পজিটিভ হ'লেই তেখেতক গাঁৱত সোমাব দিব নালাগিব সেই ধৰণৰ এটা যিটো পৰিৱেশৰ সৃষ্টি হৈছে তাত কিন্তু বাধা ৰাখিব লাগিব ডেড বডি যেতিয়া মৰাৰ পিছতে সংস্কাৰ কৰিবলৈ যাওঁতে দিয়া নাই সেইটো উচিত নহয় আৰু এটা মই সত্যক্ৰাম কাকতি ফুকনৰ এটা কথা কৈ যাব বিচাৰিছোঁ তেখেতে কৈছে যে আমেৰিকাৰ নিচিনা জেগাত কিবা কিবি কৰিছে আমি ইয়াত ফ'ল' কৰিছোঁ আৰু আমাৰ ইয়াত এইটো হক্স বুলি তেওঁ কৈছে এইটো খুব অসত্য কথা কৈছে আপোনালোক আমেৰিকাই প্ৰথমতে কি হয় COVID-19ৰ বিৰুদ্ধে তেখেতসকলে কৈছে কোনো লকডাউন নিদিওঁ কোনো ছ'চিয়েল ডিষ্টেঞ্চ নহওঁতে তেখেতসকলৰ 24,54,000 কোভিড পজিটিভ হৈ গ'ল আৰু 1,24,000 তেখেতসকলৰ কৰোণা ৰোগী মৃত্যুমুখত পৰিলে আৰু হুৱেৰাছ তেখেতসকলৰ পপুলেশ্যন হৈছে 32,82,000 আৰু ভাৰতবৰ্ষৰ হৈছে 1,130 কোটি পপুলেশ্যন তাৰে আমাৰ এতিয়ালৈকে মাত্ৰ 5,49,000 পেচেণ্ট আমাৰ পজিটিভ হৈছে আৰু 16,400 অলপ ওপৰত আমাৰ ইয়াতে মৰিছে ঠিক আছে এক লাইনত মই শেষ কৰি যাব পাৰিম আৰু এটা কথা কৈছোঁ যে কৰোণাৰ ক্ষেত্ৰত তেখেতে কৈছে এইটো ট্ৰিটমেণ্ট নালাগে বা এইটো এনেকুৱা নহয় তেনেকুৱা নহয় আজিৰ ৰেটত মেলেৰিয়াৰ আমাৰ ট্ৰিটমেণ্ট আছে মেলেৰিয়াটো ক'ৰ পৰা হয় আমি গম পাইছোঁ মহে খালে মানে মেলেৰিয়া হয় মেলেৰিয়াৰ কাৰণে এইটো কৰোণাটো আমি গম নাপাওঁ যিহেতু ঔষধ নাই যেতিয়া গম পাম মেলেৰিয়াৰ দৰে তেতিয়া আমিও তেনেকুৱা ধৰণৰ কৰোঁ ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ মই শেষৰটো বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই পোনে যাব বিচাৰিছোঁ ডক্টৰ ভৱজ্যোতি বৰা আপোনাৰ ওচৰলৈকে ছাৰ শেষৰটো মন্তব্য কি হ'ব আমাৰ খুব কম সময় আছে 1 মিনিটৰ ভিতৰত কি পৰামৰ্শ দিব কাৰণ প্ৰশ্ন সেইটোৱে আছিল যে লকডাউনৰ বিকল্প কি হ'ব পাৰে কৰোণাৰ সৈতে কিদৰে সহ অৱস্থান কৰিম তো এতিয়া আমাৰ এটাই চেলেঞ্জ যে আমি মৃত্যুৰ হাৰ কমাব লাগিব আৰু মৃত্যুৰ হাৰ কমাবলৈ হ'লে আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথা এইটো সময়ত যে আমি যিখিনি মৃত্যুৰ হাৰটো বাঢ়ে কেতিয়া যে মানে এল্ডাৰলি এজ গ্ৰুপ বা যিখিনি আমাৰ কোমৰবিডিটি সেই যিখিনি ভালনাৰেবল এজ গ্ৰুপ বুলি আমি কওঁ সেই মানুহখিনিক যদি আমি এই সংক্ৰমণৰ পৰা আমি যদি বচাই ৰাখিব পাৰোঁ তেতিয়াহ'লে কিন্তু মৃত্যুৰ হাৰ কমিব মই সেইটোৱে মানে গতিকে মৃত্যুৰ হাৰটো কমাই ৰাখি আমি লকডাউনৰ বিকল্প কিছু চিন্তা কৰিব পাৰোঁ তেতিয়া লকডাউনৰ বিকল্প আমি লকডাউন সদায় কৰি ৰাখিব নোৱাৰোঁ আমি সেই কিছুমান এৰিয়া কিছুমান আমি কণ্টেইন কৰিব লাগিব ঠিক আছে
গতিকে সেইধৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ অভিজ্ঞতাৰে আমাৰ সীমিত সময়ৰ মাজত যিধৰণে মন্তব্য ব্যক্ত কৰিলে মই ডাক্তৰ নমুল মমিন ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়া আৰু লগতে ডাক্তৰ গায়ত্ৰী গগৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন দেখে সেই প্ৰশ্নটো ৰাইজৰ মনত আছিল আৰু সেই প্ৰশ্নটোৱে আমি অৱতাৰণা কৰিব বিচাৰিছিলোঁ যে 14 দিনৰ বাবে লকডাউন 14 দিনৰ পাছত ভাইৰাছ নোহোৱা হৈ যাব নেকি যদি পুনৰ গণসংক্ৰমণ হয় একমাত্ৰ উপায় লকডাউন নেকি বহু প্ৰশ্নৰ অৱতাৰণা ঘটিছিল উত্তৰসমূহ আমি জানিবলৈ চেষ্টা কৰিছিলোঁ ইয়াৰ লগে লগে আজিৰ সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ